নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত আমি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বিষয়ে 15টা প্ৰশ্ন জানিবলৈ চেষ্টা কৰিম আহকচোন প্ৰথম প্ৰশ্নটো আমি জানো 1 নম্বৰ প্ৰশ্ন আহোম ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল বন্ধু বান্ধৱীসকল আপোনালোকে এইটো কথা মনত ৰাখিব এইটো প্ৰশ্ন বহুবাৰ আহিছে আহোম ৰজাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ বা চুকাম্ফা 3 নম্বৰ প্ৰশ্ন ৰুদ্ৰসিংহৰ পিতৃৰ নাম কি আছিল ৰুদ্ৰসিংহৰ পিতৃৰ নাম আছিল গদাধৰ সিংহ বা গদাপাণি বা চুপাতফা 3 নম্বৰ প্ৰশ্ন ৰুদ্ৰসিংহৰ লৰালি কালৰ নাম কি আছিল ৰুদ্ৰসিংহৰ লৰালি কালৰ নাম আছিল লাইকোৱৰ 4 নম্বৰ প্ৰশ্ন ৰুদ্ৰসিংহই প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰিছিল ৰুদ্ৰসিংহই প্ৰায় 18 বছৰ কাল ৰাজত্ব কৰিছিল 5 নম্বৰ প্ৰশ্ন ৰুদ্ৰসিংহই কোন চনত সিংহাসনত বহিছিল উত্তৰ 1696 চনত 6 নম্বৰ প্ৰশ্ন ৰুদ্ৰসিংহৰ কেতিয়া মৃত্যু হৈছিল ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল 1714 চনত 7 নম্বৰ প্ৰশ্ন বৈৰাগী নামৰ এটি খেল বা পদ কোনে সৃষ্টি কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই 8 নম্বৰ ৰুদ্ৰসিংহই কি পদবী সৃষ্টি কৰিছিল বন্ধু বান্ধৱীসকল ৰুদ্ৰসিংহই কিন্তু বহুত পদবী সৃষ্টি কৰিছিল এই আটাইবিলাক পদবী মই ইয়াতে লিখি দিছো ৰুদ্ৰসিংহই কাকতি কটকী খাউন দলৈ বৈৰাগী সত্ৰিয়া বৰুৱা গায়ন বৰুৱা হেনচোৱা বৰুৱা কুকুৰচোৱা বৰুৱা বেজ বৰুৱা আদি পদবী সৃষ্টি কৰিছিল বন্ধু বান্ধৱীসকল ৰুদ্ৰসিংহই সৃষ্টি কৰা পদবীসমূহ কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে এই প্ৰশ্নসমূহ লিখি ৰাখিব নতুবা স্ক্ৰীনশ্বট মাৰি থৈ দিব কিয়নো এই পদবীসমূহৰ বিষয়ে কিন্তু যিকোনো পৰীক্ষাতে অহা দেখিবলৈ পোৱা যায় 9 নম্বৰত আছে ৰুদ্ৰসিংহই কি কৃতি নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই কিন্তু বহুত কৃতি নিৰ্মাণ কৰিছিল তাৰ ভিতৰত মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল তাৰ জয়সাগৰ পুখুৰীৰ পাৰতে কিন্তু জয়দৌলো নিৰ্মাণ কৰিছিল ৰংপুৰৰ ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল খৰিকটীয়া আলি মেটেকাৰ আলি ইত্যাদিবোৰ কৃতি নিৰ্মাণ কৰিছিল তেখেতে এইবোৰ কিন্তু খুব গুৰুত্বপূৰ্ণ বন্ধু বান্ধৱীসকল 10 নম্বৰ প্ৰশ্নটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ অসমীয়া বিহু সংস্কৃতিক ৰাজকীয় স্বীকৃতি বা মৰ্যাদা কোনে দিছিল এই প্ৰশ্নটো কিন্তু বহুবাৰ পৰীক্ষাত আহিছে বিভিন্ন ধৰণৰ পৰীক্ষাত আহিছে তেততো এবাৰ আহিছিল গতিকে এই প্ৰশ্নটো আপোনালোকে মনত ৰাখিব এই বিহু সংস্কৃতিক ৰাজকীয় স্বীকৃতি দিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই 11 নম্বৰ প্ৰশ্ন স্বৰ্গদেউ ৰুদ্ৰসিংহই কি ধৰ্ম গ্ৰহণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল 12 নম্বৰ প্ৰশ্ন ৰংঘৰ প্ৰথমে কোনে সজাইছিল বন্ধু বান্ধৱীসকল ৰংঘৰ প্ৰথমে সজাইছিল কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰূপহী পথাৰত বাঁহ আৰু কাঠেৰে সজাইছিল কিন্তু পিছত প্ৰমত্ত সিংহই 1746 চনত পুনৰ নিৰ্মাণ কৰিছিল বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু কনফিউজ নহব যদি প্ৰশ্নটো আহে ৰংঘৰ কোনে সজাইছিল বুলি তেতিয়াহলে স্বৰ্গদেউ প্ৰমত্ত সিংহই হ'ব কিন্তু যদি ৰংঘৰ প্ৰথমে কোনে সজাইছিল বুলি কয় তেতিয়াহে কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহ হ'ব 13 নম্বৰ প্ৰশ্ন ৰংপুৰৰ ৰংনাথ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল ৰংপুৰৰ ৰংনাথ শিৱদৌলো স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 14 নম্বৰ ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল এইটো ফাকুৱা দৌলো কিন্তু কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোৰ একেবাৰে অন্তিম প্ৰশ্নটো হৈছে ৰংঘৰৰ বাকৰিত 7 দিনীয়া মুকলি বিহু কোনে প্ৰথমে পাতিছিল এইটো প্ৰশ্নটোৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ